জনজাতিকৰণৰ দাবীত উত্তাল হৈ আছে উজনি অসম। আজি গোলাঘাটত আটাছয়ে বিশাল সমদল বাহিৰ কৰে। সহস্ৰাধিক টাই আহোম জনগোষ্ঠীয় লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাজপথলৈ ওলাই আহে। সমন্বয় ক্ষেত্ৰৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈ এই সমদল বাহিৰ কৰা হয়। হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে কাৰ্ড লৈ তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আমি এই মুহূৰ্তে যাব বিচাৰিছোঁ গোলাঘাটলৈ। দেৱাশিষ সাহা আছে মোৰ সৈতে। দেৱাশিষ, ৰাজ্যৰ সৰ্বত্ৰ এতিয়া প্ৰতিবাদ হৈছে। গোলাঘাটতো আজি এইদৰে শ শ লোক ওলাই অহা দেখিবলৈ পোৱা গৈছে। আপোনাৰ কাষলৈ গৈছোঁ। এবাৰ গোলাঘাটত টাই আহোমৰ জনজাতিকৰণৰ দাবীত সদৌ টাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ বৃহৎ গণহুংকাৰ। মই দেখুৱাইছোঁ গোলাঘাট নগৰৰ মাজমজিয়াৰে সহস্ৰাধিক টাই আহোম জ্ঞাতিবৰ্গক লগত লৈ জনজাতিকৰণৰ দাবীত এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী সদৌ টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু টাই আহোম জনগোষ্ঠীয় দল সংগঠনৰ সহযোগত আৰু টাই আহোম ৰাইজৰ সহযোগত এই বিশাল গণহুংকাৰ প্ৰতিবাদ নগৰৰ সমন্বয় ক্ষেত্ৰৰ পৰা জিলা আয়ুক্ত কাৰ্যালয় অভিমুখে আগবঢ়াই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আটাছৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে। লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ে উপস্থিতিত এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ দৃশ্য মই NKTV দৰ্শকসকলক মোৰ সহযোগী বিকাশৰ জৰিয়তে এই মুহূৰ্তত দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। মই পোনে পোনে কথা পাতি যাবলৈ যত্ন কৰিম। ইতিমধ্যে দেখিছোঁ যে টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতিগৰাকী আছে। মই পোনে পোনে তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ। সিদ্ধান্ত আমি ৰাইজক জনাম। আজি গোলাঘাটত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অসমৰ বিভিন্ন প্ৰান্তত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বত জনজাতিকৰণৰ উদ্দেশ্যে প্ৰতিবাদ হৈ আছে। আজি গোলাঘাট জিলাৰ প্ৰতিবাদ হৈছে আমাৰ এটাই দাবী যে চৰকাৰে নিজৰ জাতীয় দায়িত্ব পালন কৰিব লাগে। অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আহোমকে ধৰি অসমৰ ছটা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম সুৰক্ষিত কৰিব লাগে। জনাইছোঁ মই দেখুৱাই যাব যত্ন কৰিছোঁ এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰৰ পৰা গোলাঘাটৰ জিলা আয়ুক্ত কাৰ্যালয় অভিমুখে আগবঢ়া পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় উপসভাপতিগৰাকী আছে মই তেওঁলৈ গৈছোঁ। এতিয়া আজি তেওঁ CM কংগ্ৰেছ চৰকাৰ দিনত থাকিয়ে জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত তেওঁ বাধা আৰোপ কৰি থৈ গৈছে। আৰু এতিয়া BJP চৰকাৰ আজি এজন তেওঁ চিফ মিনিষ্টাৰ তেওঁ জনজাতিকৰণ কৰাৰ বিধি পথালি আছে। এইবাৰ টাই আহোম ঐক্য এক হৈছে আমি জনজাতিকৰণ এইখন চৰকাৰে এবাৰ নিৰ্বাচনৰ আগত দিবলৈ অন্যথা আমি আহোম ঐক্যই যিকোনো আমি নিৰ্বাচন আমি বাধা প্ৰদান কৰিম। ধন্যবাদ জনাইছোঁ। মই দেখুৱাই যাব যত্ন কৰিছোঁ এই মুহূৰ্তত এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গোলাঘাট নগৰৰ মাজমজিয়াৰে সহস্ৰাধিক টাই আহোম জ্ঞাতিবৰ্গৰ উপস্থিতিত এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতে হাতে হেংদাং লৈ এই ধৰণে চৰকাৰখনক হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে যদিহে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা নহয় তেন্তে বেলট বক্সৰ জৰিয়তে এইবাৰ উত্তৰ দিব বুলি তেওঁলোকে উল্লেখ কৰা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ আমি দেখুৱাই যাব যত্ন কৰিছোঁ যে ইয়াত দল মত নিৰ্বিশেষে কেৱল মাত্ৰ টাই আহোম জ্ঞাতিবৰ্গৰ উপস্থিতি ইয়াত আমি দেখিবলৈ পাইছোঁ। আৰু তেওঁলোকে এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এই গণহুংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। মই দৃশ্যৰ জৰিয়তে আপোনালোকক এই মুহূৰ্তত দেখুৱাই যাব যত্ন কৰিছোঁ। আৰু এই সমগ্ৰ প্ৰতিবাদত বিভিন্ন দল সংগঠন মত নিৰ্বিশেষে সকলোৱে ইয়াত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ হাতে হাতে হেংদাং লৈ এই ধৰণে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ টাই আহোম জ্ঞাতিবৰ্গৰ। আৰু মই পোনে পোনে যাব বিচাৰিছোঁ জিলা সমিতিৰ সভাপতিগৰাকী উপস্থিত আছে। গোলাঘাটৰ পৰা বিশাল এই গণহুংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। হয়, আজি আমি টাই আহোম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে আৰু গোলাঘাটৰ সমূহ জনগোষ্ঠীয় আমাৰ আহোমৰ সংগঠনসমূহৰ সহযোগত আৰু গোলাঘাটৰ ৰাইজৰ সহযোগত আমি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ গণহুংকাৰ নাম দি। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বৰ্তমান শাসিত চৰকাৰখনক আমি জনাই দিব বিচাৰিছোঁ যে আপোনালোকে বাৰে বাৰে আমাৰ লগত হেতালি নেখেলিব। এনেধৰণে যদি হেতালি খেলি থাকে কিন্তু আমি আৰু বেলেগ ধৰণৰ আমি ইয়াতকৈ ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিম। আৰু আপোনালোকৰ এই 25 নৱেম্বৰ আমাক এটা সময়সীমা বান্ধি দিছে। 25 নৱেম্বৰৰ পিছত যদি এনেকুৱা ধৰণৰ কোনো আপোনালোকে সিদ্ধান্ত নলয় তেতিয়াহ'লে কিন্তু আমি ৰাজপথলৈ আৰু ওলাই আহিম। দেখুৱাই যাব